নমস্কাৰ, আজি আমি সকলোৱে মিলি একেলগে খুৰাহঁতৰ ঘৰ আৰু আমি মিলি একেলগে এসাঁজ খাবলৈ বহিছোঁ। কিয়নো বিগত 11 দিন আমাৰ পৰিয়ালৰ মানুহ ঢুকোৱাৰ বাবে আমি সিদ্ধ ভাত গ্ৰহণ কৰি আছিলোঁ, সিদ্ধ আহাৰ। আৰু আজি আমাৰ মৎস্য স্পৰ্শ, সেয়েহে আমি সকলোৱে একেলগে আজি খুৰাহঁতৰ ঘৰতে এসাঁজ খাওঁ বুলি ওলালোঁ। ভাত দিছে, ৰঙালাও ভাজি, খুব ধুনীয়া ৰঙালাও ভাজিটো খাই খুব ভাল লাগিল। তাৰপিছত মই নেমু লৈছোঁ আৰু আজি হৈছে আমাৰ মৎস্য স্পৰ্শ, সেয়েহে আমি আজি প্ৰথমবাৰৰ বাবে 11 দিনৰ মূৰত নিৰামিষ এৰি আমিষ গ্ৰহণ কৰিম, মৎস্য স্পৰ্শ কৰিম। সকলো একেলগে বহি লৈছোঁ, খুব ভাল লাগিছে। তথাপিতো আমাৰ 4জন সদস্য এবচেণ্ট আছে আজি, আমাৰ দাদা 2জন, বৌ আৰু ভাইটি। আমি এতিয়া 11জনে আহাৰ গ্ৰহণ কৰিছোঁ একেলগে। খুব বেছি ভাল লাগিছে। মাছ আহি গ'ল। বিশেষকৈ আজি মৎস্য স্পৰ্শ, 11 দিন ব্ৰতত থকাৰ পিছত আমাৰ আজি মৎস্য স্পৰ্শ, সিদ্ধ ভাত গ্ৰহণ কৰি আছিলোঁ। আজি পাত চুচি খাইছোঁ, আজি কলপাতত খাইছোঁ সকলোৱে। থেংক ইউ।